তে আপোনালোকে এপিএছএলচি আৰু কংগ্ৰেছে যিটো এবাৰ কাৰ্বি আংলঙৰ নিৰ্বাচনত এলায়েন্স কৰিম বুলি ভাবিলে সেইটো কিহৰ কাৰণে ইমান বছৰে তেনেকুৱা দেখা যোৱা নাছিল এই কংগ্ৰেছৰ লগত কিয় আমি কংগ্ৰেছ বুলি নহয় দেই আসলতে আসাম অপজিশন পাৰ্টিজ বুলি 15টা অপজিশন পাৰ্টিজ আছে একেলগে আমি জয়েন কৰি পেলাই এই ডিসিশনটো লৈছো কিন্তু ইয়াত কাৰ্বি আংলং বা ডিমা হাছাও বেলেগ অপজিশন পাৰ্টি সকলে ইয়াত নাই মাত্ৰ এপিএছএলচি আৰু কংগ্ৰেছে আছে সেইকাৰণে এতিয়া কংগ্ৰেছৰ লগত এলায়েন্স বুলি তেনেকা নিচিনা হ'ল আমি এলায়েন্স কৰিছো আৰু এই এলায়েন্স কৰা মতে এলায়েন্সও থাকিবই এটো আপোনালোকে একো ভুল বুজিব নালাগে এলায়েন্সও থাকিবই এলায়েন্স কৰা কাৰণটো হৈছে আমাৰ কংগ্ৰেছৰ লগত ডিফাৰেন্স অলপমান থাকিব পাৰে তথাপি সেই ডিফাৰেন্সটো আমি সলিউশন হ'ব পাৰে সলিউশন পাম আমি আমাৰ কথাটো হৈছে যে এই বিজেপিয়ে এন্টি পিপল কাম বহুত কৰিলে এই বিজেপি সরকার থকাৰ কাৰণে আমাৰ মানুহ বেছিকে দুখিয়া হৈ গল এতিয়া মানুহৰ হাতত একেবাৰে টকা নাই আৰু ঘৰ চৰ একেবাৰে ভাঙি গল এই বছৰত ফৰ এক্সাম্পল প্লেইন ডিস্ট্ৰিক্টত এই ধুমুহাত যিটো ধুমুহা এলে তাত ঘৰ ভাঙা বুলি তাত খবৰ ওলা নাই কিন্তু কাৰ্বি আংলঙত বহুত ঘৰ ভাঙিলে এইটো ভাঙা কাৰণটো হৈছে যে এই বিজেপি চৰকাৰে মানুহৰ হাতত টকা নাযাবলৈ থেকে এটা স্কিম কৰিলে ফৰ এক্সাম্পল সৰু এটা এক্সাম্পল এই যে ফ্লাইওভাৰ কৰিলে ডিফুত ফ্লাইওভাৰ কৰোতে কন্ট্ৰাক্টৰো বাহিৰৰ মানুহ লেবাৰ পৰ্যন্ত সব বাহিৰৰ মানুহ ট্ৰাইবেল মানুহ এজনো ইয়াত লেবাৰ কাম কৰা নাই খৰচটো কৰিছে মানে 247 crores এই 247 crores to এটা টকাও আমাৰ কাৰ্বি বা ট্ৰাইবেল সকলৰ হাতলৈ যোৱা নাই গোটেইখিনি বাহিৰৰ পৰা বেংগলৰ পৰা বিহাৰৰ পৰা আৰু বাংলাদেশৰ পৰা আহা মানুহবিলাককে লেবাৰ হিচাপে লৈছে কন্ট্ৰাক্টৰ বিলাকো সব তেওঁলোকৰ বাহিৰৰ মানুহ এনেকাহে কৰিছে আমাক মানে দুখিয়া কৰিবলৈ সেই কাৰণে আমি বিজেপি আৰু অন্য অপজিশন পাৰ্টি সকলৰ লগত লগ হৈ পেলাই এই বিজেপি চৰকাৰ ইয়াৰ পৰা হাতাব লাগে ইয়াৰ পৰা পেলাই দিব লাগে বুলিহে আমি ডিসিশনটো লৈছো সেই কাৰণে আমি এলায়েন্স কৰিছো এই এলায়েন্স কৰোতে ডিফু সমষ্টিত এপিএছএলচি হে ক্যান্ডিডেট হ'ব মই হৈছো মই নমিনেশন পেপাৰ সাবমিট কৰিলো যোৱাকালি আৰু আমৰি সমষ্টি তাতো বিক্ৰম হানছে এপিএছএলচি এ ক্যান্ডিডেট হ'ব তাত কংগ্ৰেছ ক্যান্ডিডেট নাথাকিব ইয়াত ডিফুটো কংগ্ৰেছ ক্যান্ডিডেট নাথাকিব আৰু বুকাজানত কংগ্ৰেছ ক্যান্ডিডেট হে হ'ব আমি এপিএছএলচি ইয়াত কন্টেস্ট নকৰিম সহায় কৰিম আমি আৰু ৰংখাং কনস্টিটুৱেন্সিটো কংগ্ৰেছে হ'ব আমি এপিএছএলচি সকলে সহায় কৰিব কংগ্ৰেছ সকলক আৰু হাফলং এটা কনস্টিটুৱেন্সি আৰু আছে তাত কংগ্ৰেছ সকলেহে কৰিছে এতিয়া কংগ্ৰেছ 3টা কন্টেস্ট কৰিছে আৰু আমি 2টা কন্টেস্ট কৰিছো আৰু হাওৰাঘাট এটা বাকি আছে হেতু বহুত আমিও পাব লাগে বুলি আমি ডিমান্ড কৰিছিলো কাৰণ এমপি ইলেকশন সময়ত এপিএছএলচি বেছি পাইছে কংগ্ৰেছকৈ সেই কাৰণে আমি এপিএছএলচি কন্টেস্ট কৰিলে আমি জিকিব পাৰিম বুলি ভাবিছিলো সেই কাৰণে আমি ডিমান্ড কৰিছো তথাপি আমাৰ মাজত ডিসিশন এগ্ৰি কৰিব নোহোৱা কাৰণে মই গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত আলোচনা কৰি হাওৰাঘাট সমষ্টিত ফ্ৰেন্ডলি কন্টেস্ট হ'ব ফ্ৰেন্ডলি কন্টেস্ট কৰোতে আমাৰ এপিএছএলচি ক্যান্ডিডেট প্ৰফেসৰ সাৰ্কিৰি ৰংফাৰ আমাৰ এপিএছএলচি জেনাৰেল সেক্ৰেটাৰী তেওঁহে তাত ক্যান্ডিডেট হ'ব কংগ্ৰেছো তাত থাকিব ক্যান্ডিডেট এইটো কথা এইটো ফ্ৰেন্ডলি কন্টেস্ট কিন্তু এই ফ্ৰেন্ডলি কন্টেস্ট ইজ এ পাৰ্ট অফ এলায়েন্স এইটো
অকল ইয়াত হোৱা নাই অন্য ঠাইতো ফ্ৰেণ্ডলি কণ্টেষ্ট হৈছে অখিল গগৈ আৰু আমাৰ কংগ্ৰেছৰ লগত চিডলিটো বোধ হৈছে তেওঁলোকে তেনেকুৱা নিচিনাই কিন্তু এই ফ্ৰেণ্ডলি কণ্টেষ্ট কৰাটো এলায়েন্স ভঙা বুলি নহয় কিন্তু এ পাৰ্ট অফ এলায়েন্স এইটো এটা এ পাৰ্ট স্কিম অফ এলায়েন্স মতে আমি কৰিছোঁ আপোনালোকক সেইটোৱে জনাব খুজিছোঁ মই আৰু আমি অলৰেডি কৈছোঁ আমি অপজিশ্যন পাৰ্টিসকলে জিকিব এবাৰ জিকিলে আমি গৌৰৱ গগৈ ডাঙৰীয়াকে চিফ মিনিষ্টাৰ কেণ্ডিডেট বুলি আমি লৈছোঁ আমি ছাপোৰ্ট কৰিম এখেতক